গুৰুক কাটি কাটি খোৱা মানুহে এতিয়া গুৰুৰ বাবে আন্দোলন কৰে মুখ্যমন্ত্ৰী CM অন গিৰ কাও কণ্ট্ৰভাৰ্চি। সোমবাৰে গোলাঘাটত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীগৰাকীয়ে গোলাঘাটত উপস্থিত হোৱাৰ সময়তে গুৰুসুঁতিৰ প্ৰকল্পৰ পৰা গুৰু চুৰি হোৱা ঘটনাৰ অভিযোগ উত্থাপন কৰি গোলাঘাট জিলা কংগ্ৰেছ দলে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। জিলা কংগ্ৰেছ কাৰ্যালয়ৰ সন্মুখত এই প্ৰতিবাদী কাৰ্যসূচীৰ সময়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কনভয়লৈ লক্ষ্য কৰি বটল নিক্ষেপ কৰে প্ৰতিবাদকাৰীসকলে। এই ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয়, কংগ্ৰেছ দলে যদি মোৰ বিৰুদ্ধে প্ৰতিবাদ নকৰে তেওঁলোকক কেনেকৈ চলিব? মই হলো বিজেপি। যদি কংগ্ৰেছ দলৰ কিছুমানে প্ৰতিবাদ নকৰে তেনেহ'লে গুৱাহাটীত কি উত্তৰ দিব? গতিকে যিসকল কংগ্ৰেছ দলৰ কৰ্মীয়ে এই প্ৰচণ্ড গৰমত আহি কষ্ট কৰিছে তেওঁলোকক সমবেদনা জ্ঞাপন কৰিছোঁ। বটলটো মোৰ গাত লাগিলে ভাল হ'লহেঁতেন। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই লগতে কয়, তেওঁলোকে গীৰ গায়ৰ কথা কয় কিন্তু কুৰবানী দিয়া গৰুৰ কথা নকয়। বকৰি ঈদ বুলি হাজাৰ হাজাৰ গৰু অসমত কুৰবানী হ'ল। যদি কংগ্ৰেছ দলে গৰুক ইমানেই ভাল পায় তেনেহ'লে তেখেতসকলে এটা কথা কওক যে অহাবাৰ ঈদত গৰু কুৰবানী হ'বলৈ নিদিওঁ। তেওঁলোকৰ এই কথা ক'বলৈ সাহস আছে নে নাই? আমি বিজেপিৰ কাৰণে মৰিবলৈ লোৱা গৰু আনি খুৱাই বুৱাই জীয়াই ৰাখিছোঁ কিন্তু কংগ্ৰেছৰ আধা লোকে গৰু খায়। ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, গৰু ভক্ষণ কৰা মানুহে গৰু পোহৰ কথা আলোচনা কৰে নেকি? কংগ্ৰেছ দলৰ সকলোৱে গৰু খায়। ৰকিবুল হুছেইন ৰুকু, ৰেকিবউদ্দিন আহমেদ, জাকিৰ হুছেইন চিকদাৰ, নুৰুল হুণ্ডা আদিয়ে গৰুৰ মাংস খায় নে নাখায়? গৰুক কাটি কাটি খোৱা মানুহে এতিয়া গৰুৰ বাবে আন্দোলন কৰে। গতিকে কংগ্ৰেছ দলে একেমুখে কওক যে কালিৰ পৰা গৰু নাখাওঁ আৰু মোক ক'ব লাগে যে বিধানসভাত এখন বিধেয়ক উত্থাপন কৰি গৰু হত্যা বন্ধ কৰিবলৈ তেওঁলোকৰ সাহস আছে নে নাই? ক'ত কিমান গৰু হত্যা কৰিছে তাৰ খতিয়ান দি শৰ্মাই কয়, 1400 গৰু ধুবুৰী জিলা হত্যা কৰিছে, য'ত ৰকিবুল হুছেইনে সাংসদ আৰু গৰু হত্যা কৰাই নহয় নামঘৰত গৰু মাংস থৈছে আৰু সেই মানুহে মৰিব ধৰা গৰু বিজেপিৰ দলৰ মন্ত্ৰী বিধায়কে আনি সেৱা কৰে। কিন্তু এই কেইটাত গৰু যদি কংগ্ৰেছ দলৰ কৰ্মীসকলে গম পালেহেঁতেন খাই দিলোহেঁতেন। গৰু খোৱা মানুহে আন্দোলন কৰে নেকি? তেখেতসকলৰ লাজ লাগে নে নেলাগে নেকি? বাতৰি কাকতত আৰু টিভিত গৰু হত্যাৰ বিৰুদ্ধে মাত নামাতে, গৰু বাংলাদেশ গৈ থাকোঁতে মাত নামাতে, কিন্তু নেমাৰি গৰু আনি প্ৰতিপালন কৰাসকলৰ বিৰুদ্ধে মাত মাতিছে।